নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছৰ সৈতে ষ্টুডিঅ'ত মই মৌচুমী শৰ্মা বৰুৱা প্ৰথমটো খবৰ জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কেবিনেটত লোৱা সিদ্ধান্তৰ বিষয়ে অৱগত জনতা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ বৈঠকৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কেবিনেটত লোৱা সিদ্ধান্তৰ বিষয়ে অৱগত সৌভাগ্য 2 এই আঁচনিৰ জৰিয়তে কাম ইতিমধ্যে আৰম্ভ কৰিবলৈ লোৱা হৈছে ইয়াৰ উপৰিও ৰাজ্যখনৰ 48,231টা অংগনবাদী কেন্দ্ৰ আৰু 13,120খন প্ৰাথমিক স্কুলত বিজুলী সংযোগ কৰিবৰ কাৰণে সিদ্ধান্ত কৰা হৈছে না 4,831টা 4,831টা অংগনবাদী কেন্দ্ৰ 48,000 মই ফাৰ্ষ্টত মই প্ৰথমতে শুদ্ধকে কৈছিলোঁ আপোনালোকৰ পৰা 4,000 আহিল 48,231টা অংগনবাদী কেন্দ্ৰ আৰু 13,120টা 20খন প্ৰাথমিক বিদ্যালয় বিজুলী সংযোগ কৰিবৰ কাৰণে সিদ্ধান্ত কৰা হৈছে আমি দেখিছোঁ তাত বিজুলী নাই বিজুলী নোহোৱাৰ কাৰণে অন্য ফেনৰ ব্যৱস্থা অন্যখিনি ব্যৱস্থা হোৱা নাই জল জীৱন আঁচনিৰ জৰিয়তে তাত আমি ৰানিং ৱাটাৰ দিয়াৰ কাৰণে ফেচিলিটিটো কম হৈছে গতিকে এনেখিনি সুবিধা সংযোগ কৰাৰ ক্ষেত্ৰত অংগনবাদী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়ত 161 কোটি টকা চেংচন কৰা হৈছে এইখিনিও তৎকালীনভাৱে কাম আৰম্ভ কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে 161 কোৰ্চ ইয়াৰ পিছতে 6,20,100 গৃহত এইটো চহৰ অঞ্চলত নতুন স্মাৰ্ট মিটাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত কৰা হৈছে 6,20,100 গৃহত চহৰ অঞ্চলত স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই স্মাৰ্ট মিটাৰ হোৱাৰ পিছত আমি আজি যেনেকৈ বিলিং তাত গৈ লোৱা হৈছে বিলিং আমি অনলাইন পাম আমি পাৱাৰ তেওঁলোকক যদি কানেকশ্যন কাট কৰিব লাগে আমি তালৈ নোযোৱাকৈ কাট কৰিব পাৰিম কানেক্ট কৰি দিব লাগে সেইটো তেনেধৰণে কৰিব পাৰিম আমি ইয়াত প্ৰিপেইড আৰু পোষ্টপেইড টেলিফোনত যেনেকৈ প্ৰিপেইড পোষ্টপেইড আছে ইয়াত একে থাকিব মানে প্ৰিপেইড প্ৰভিজনো থাকিব পোষ্টপেইড প্ৰভিজনো থাকিব যে মানুহে বিজুলী সংযোগ লওঁতে প্ৰিপেইডতো ল'ব পাৰে পোষ্টপেইডতো ল'ব পাৰে নাই আৰম্ভ হৈছে আৰু এইখিনি আমি আজি ইয়াৰ কামৰ পৰিকল্পনাও হৈছে ইয়াৰ কিছু কাম আৰম্ভ হৈছে আজি আমি 6,20,100টা নতুন স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু এই ক্ষেত্ৰত যিখিনি ধন মঞ্জুৰ কৰিব লাগে সেইখিনি কথা মঞ্জুৰ কৰা হৈছে এইখিনি আছে ইয়াৰ উপৰিও এটা খুব পুৰণি অনুষ্ঠান আজি ঠিক 50ৰ দশকৰ পৰা সদৌ অসম মইনা পাৰিজাতক গুৱাহাটীৰ সৰুসজাই গাঁৱৰ বেলতলা মৌজাৰ সৰুসজাই গাঁৱত 1.5 বিঘা মাটি আবণ্টন দিয়া হৈছে তেওঁলোকৰ মুখ্য কাৰ্যালয়ৰ কাৰণে ইয়াত আমাৰ সৰু এটা কাৰ্যালয় আজি 50 বছৰ ধৰি মানে শিলপুখুৰীত আছিল বিশেষ কোনো সুবিধা নাছিল এইটো এটা খুব পুৰণি শিশু অনুষ্ঠানক আজি কেবিনেটে
বেলতলা মৌজাৰ সৰুসজাই গাঁৱত 1.5 বিঘা মাটি মুখ্য কাৰ্যালয়ৰ কাৰণে আবণ্টন দিছে। আজিৰ সভাৰ এইখিনিয়ে মূল সিদ্ধান্ত। ধন্যবাদ। বেলতলা মৌজাৰ সৰুসজাই গাঁৱৰ আজি কেবিনেটত মই বেলেগ কৈ দিলেই দিগদাৰ হ'ব নহয়, গোটেই কথাটো অন্যফালে গুচি যাব। কোভিডৰ ক্ষেত্ৰত মই কৈছোঁ, যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীৰ সভাপতিত্বত আমি দুৰ্গোৎসৱৰ পিছতে এটা খুব জৰুৰীভাৱে আমি কালি বহিছোঁ। কিছু কথা পৰ্যালোচনা হৈছে, কিছু কথা সিদ্ধান্ত ল'বলৈ আগবাঢ়িছোঁ। আমি এসপ্তাহৰ ভিতৰত দুৰ্গোৎসৱৰ পিছৰ পৰিস্থিতিটো পৰ্যালোচনা সম্পূৰ্ণ কৰি এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব লাগে আমি ল'ম। নাই, এইখিনিতো আমি সেইকাৰণে লৈছোঁতো। কালি কাতি বিহুৰ বন্ধ আছিল, আমিতো গোটেই হেল্থ ডিপাৰ্টমেণ্ট মাননীয় মুখ্যমন্ত্ৰীৰ সভাপতিত্বত আমি কালি বহি এই গোটেইখিনি কথা আমি ঠিক কৰিছোঁ। নহয়, কিছু ডিচিশ্যন হ'ব, 2-4 দিন চাই পেলাই ডিচিশ্যন ল'ব লাগিব। এইটো নিৰ্ভৰ কৰিব যদি বাঢ়ি যায় তাৰ ওপৰত। থেংক ইউ। সেয়া আছিল জনতা ভৱনত কেবিনেট বৈঠকত কি সিদ্ধান্ত লোৱা হৈছে সেই বিষয়ে কেবিনেট মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। বিশেষকৈ 3টা সিদ্ধান্তৰ কথা কোৱা হৈছে। শক্তি বিভাগৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তাৰ লগতে যিসমূহ থানা আছে, আৰক্ষী চকী আছে, সেই আৰক্ষী চকীৰ বাবে 120 কোটি টকা আবণ্টন দিয়া হৈছে আন্তঃগাঁথনি উন্নয়নৰ বাবে। শক্তি বিভাগৰ উন্নয়নৰ বাবে 250 কোটি টকা অনুমোদন কৰা হৈছে আৰু তাৰ লগতে মইনা পাৰিজাতৰ বাবে ভূমি আবণ্টন দিয়া হৈছে। এইকেইটা সিদ্ধান্তৰ বিষয়ে কেবিনেট বৈঠকত আজি সিদ্ধান্ত লোৱা হৈছে আৰু সেই বিষয়ে মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰায়ক জেৰা। SP ৰমনদীপ কৌৰৰ নেতৃত্বত চলিছে জেৰা। অসমীয়া ভাষাৰ পোষ্টাৰত কলা ৰং সানিছিল BDFৰ যুৱ সংগঠন BDYFে। সোমবাৰে পুনৰ শিলচৰত ISBTত পোষ্টাৰত কলা ৰং সানিছিল এই সংগঠন দুটাই। দুয়োটা সংগঠনৰ বিৰুদ্ধে 60টাৰো অধিক গোচৰ ৰুজু হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে তৎপৰ হৈ জেৰা কৰে প্ৰদীপ দত্ত ৰায়ক। বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰায়ক জেৰা। SP ৰমনদীপ কৌৰৰ নেতৃত্বত চলিছে জেৰা। অসমীয়া ভাষাৰ পোষ্টাৰত কলা ৰং সানিছিল BDFৰ যুৱ সংগঠন BDYFে। সোমবাৰে পুনৰ শিলচৰৰ ISBTত পোষ্টাৰত কলা ৰং সানিছিল এই সংগঠন দুটাই। দুয়োটা সংগঠনৰ বিৰুদ্ধে 60টাৰো অধিক গোচৰ ৰুজু হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে তৎপৰ হৈ জেৰা কৰে প্ৰদীপ দত্ত ৰায়ক। আনহাতে শিলচৰত পুনৰ অসমীয়া পোষ্টাৰত কলা ৰং সানিলে বাঙালী সংগঠনে। পুনৰ BDYF আৰু সাৰা বাঙালী ছাত্ৰ সন্থাই সংঘটিত কৰিলে এই কাণ্ড। শিলচৰৰ ৰামনগৰস্থিত ISBTৰ সমীপৰ পোষ্টাৰত কলা ৰং সানিলে সংগঠন দুটাই। দেওবাৰে ৰেল ষ্টেচনত সমীপত কলা ৰং সানিছিল 2 বাঙালী সংগঠনে। ঘটনাৰ পিছতে 2 সংগঠনৰ বিৰুদ্ধে গোচৰ তৰিলে কাছাৰ জিলা প্ৰশাসনে। ইতিমধ্যে 2 সংগঠনৰ বিৰুদ্ধে 60খনৰো অধিক এজাহাৰ দাখিল কৰিছে বিভিন্ন দল সংগঠনে। পুনৰ স্বাগতম বাতৰি মাজলৈ। বৰাক ডেমক্ৰেটিক ফ্ৰণ্ট আৰু বৰাক ডেমক্ৰেটিক ইউথ ফ্ৰণ্টৰ বিৰুদ্ধে গোচৰ ৰুজু। হাতীগাঁও থানাত ৰুজু গোচৰ। বৰাকত অসমীয়া ভাষাক অপমান কৰা সন্দৰ্ভত গোচৰ ৰুজু। সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ সাধাৰণ সম্পাদকে ৰুজু কৰিছে গোচৰ। সাধাৰণ সম্পাদক বিদ্যুৎ কলিতাই ৰুজু কৰিছে এই গোচৰ। প্ৰদীপ দত্ত ৰয় আৰু ঋষিকেশ দত্তৰ নেতৃত্বত এই দুষ্কাৰ্য হোৱাৰ অভিযোগ। এই দুজন নেতাক বৰ্জন কৰাৰ আহ্বান বাঙালী জনতাক। লগতে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী।
24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে সদৌ অসম একত্ৰিত যুৱ পৰিষদে দুয়োকে অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী সংগঠনটোৰ বৰাক ডেমক্ৰেটিক ইউথ ফেডাৰেশ্যন এই যি দুটা তথাকথিত যে নতুনকৈ সংগঠন হৈছে প্ৰদীপ দত্ত ৰয় আৰু ঋষিকেশ দত্ত মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰয় আৰু আহ্বায়ক ঋষিকেশ দত্ত তেওঁলোকৰ আচলতে তত্বাৱধানত এই যি দুষ্কাৰ্যটো হ'ল বৰাকৰ যি শিলচৰ চহৰৰ ষ্টেচনত যি অসমীয়া যিখন ফলকত ক'লাৰ ৰং সানি অসমীয়া ভাষাক যি অসন্মান কৰা হ'ল তাৰ বিৰুদ্ধে আজি সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ ফালৰ পৰা আমি হাতীগাঁও থানাত এই বৰাক ডেমক্ৰেটিক ফ্ৰণ্ট আৰু বৰাক ডেমক্ৰেটিক ইউথ ফ্ৰণ্টৰ বিৰুদ্ধে এখন গোচৰ ৰুজু কৰিছে এইটো সঁচাকৈ দুৰ্ভাগ্যজনক কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ বাৰে বাৰে আমি বিচাৰিছোঁ যিহেতু যিহেতুকে গৃহ বিভাগত আছে প্ৰদীপ দত্ত ৰয় ঋষিকেশ দত্ত BDF আৰু BDYFৰ যিবোৰ আছে তেওঁলোকক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে যদি চেয়াৰমেন আদিক শ্বহীদক অপমান কৰাৰ কাৰণে গ্ৰেপ্তাৰ কৰিব পাৰে যদি উচ্ছেদ কৰিব পাৰে তেতিয়াহ'লে অসমীয়া ভাষাক যে ক'লা ৰং সানি মচি দিয়া হৈছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰে সেইটো কিন্তু আমি প্ৰশ্ন হৈ থাকিব আমি বিচাৰিম যে আমাৰ যিটো ডাইনামিক মুখ্যমন্ত্ৰী বুলি সকলোৱে কয় সেই ডাইনামিক মুখ্যমন্ত্ৰীৰ যি দক্ষতা প্ৰতিটো সময়ত দেখাইছে এইটো ঘটনাটো তেখেতে নিজৰ দক্ষতা দেখাব বুলি আমি আশাবাদী কৰোনাৰ বিৰুদ্ধে চলি থকা টিকাকৰণৰ অভিযানে উত্তৰাখণ্ডত গঢ়িলে অভিলেখ উত্তৰাখণ্ড এতিয়া সেই ৰাজ্যসমূহৰ ভিতৰত অন্যতম য'ত 100% লোককে কোভিডৰ টিকাৰ প্ৰথম পালি ড'জ প্ৰদান কৰা হৈছে দেশজুৰি চলি থকা বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানে দেৱভূমি উত্তৰাখণ্ডত গঢ়িলে অভিলেখ ইয়াত প্ৰত্যেকজন মানুহেই লাভ কৰিছে কৰোনাৰ টিকাৰ প্ৰথমটো ড'জ অৰ্থাৎ উত্তৰাখণ্ডত এতিয়া 18 বছৰৰ ঊৰ্ধৰ এনেকুৱা এজন লোক নাই যিয়ে কৰোনাৰ টিকাৰ প্ৰথম পালি ড'জ লোৱা নাই টিকাকৰণৰ ক্ষেত্ৰত উত্তৰাখণ্ডৰ এই অভিলেখৰ কথা ঘোষণা কৰে খুদ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিংহ ধামীয়ে যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটযোগে অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেৱভূমিৰ লোকসকলক বহুত শুভেচ্ছা কোভিডৰ বিৰুদ্ধে দেশৰ যুঁজখনত উত্তৰাখণ্ডৰ এই অভিলেখ অত্যন্ত মহত্বপূৰ্ণ মোৰ বিশ্বাস যে মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত আমাৰ টিকাকৰণ অভিযান সবাতোকৈ অধিক প্ৰভাৱী প্ৰতিপন্ন হ'বলৈ গৈ আছে আৰু এই ক্ষেত্ৰত প্ৰত্যেকজন লোকৰ অংশগ্ৰহণ অত্যন্ত গুৰুত্বপূৰ্ণ উত্তৰাখণ্ডৰ এই অভিলেখৰ বাবে বিজেপিৰ অধ্যক্ষ JP নাড্ডায়ো শুভেচ্ছা জ্ঞাপন কৰি কয় যে উত্তৰাখণ্ডৰ প্ৰত্যেকজন যোগ্য নাগৰিকক ভেকচিনৰ প্ৰথম পালি ড'জ দিয়া হৈছে মই এই উপলব্ধিৰ বাবে সকলো লোকৰ লগতে স্বাস্থ্যকৰ্মী আৰু উত্তৰাখণ্ড চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছো প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতবৰ্ষত বিশ্বৰ সৰ্ববৃহৎ আৰু তীব্ৰবেগী টিকাকৰণ অভিযান অব্যাহত আছে উত্তৰাখণ্ডৰ ধামী চৰকাৰে প্ৰত্যেকজন যোগ্য লোককে ডিচেম্বৰৰ ভিতৰত প্ৰথম পালি টিকা দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল কিন্তু এই কাৰ্য সময়ৰ পূৰ্বেই সম্পূৰ্ণ হৈ উঠিল আপোনালোকক কওঁ যে উত্তৰাখণ্ডৰ পূৰ্বে দেশৰ বহুকেইখন ৰাজ্যত কৰোনাৰ টিকাৰ প্ৰথম পালি ড'জ 100% প্ৰদান কৰা হৈছিল যিসমূহ ৰাজ্যই এই অভিলেখ সৃষ্টি কৰিছে সেইসমূহ ৰাজ্যৰ ভিতৰত হিমাচল প্ৰদেশ ছিকিম গোৱা কেন্দ্ৰীয় শাসিত প্ৰদেশ দাদৰ নগৰ হাভেলী লাডাখ আৰু চণ্ডীগড় অন্তৰ্ভুক্ত টিকাই হ'ল সঞ্জীৱনী ইয়াৰ গুৰুত্বৰ উপলব্ধি উত্তৰাখণ্ডৰ মানুহে বুজি উঠে আৰু এইবাবেই উত্তৰাখণ্ড সেইসমূহ ৰাজ্যত চামিল হ'ল য'ত প্ৰতিজন যোগ্য লোককেই কৰোনাৰ টিকাৰ প্ৰথম পালি ড'জ প্ৰদান কৰা হৈছে কৰোনাৰ আতংকৰ মাজতে আপুনিও টিকাৰ দুইটা ড'জেই অৱশ্যেই গ্ৰহণ কৰক আৰু আনকো ইয়াৰ বাবে প্ৰেৰিত কৰক ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক ভিভান্তাত পাৰ্টি দিয়া পংকজ সাধনীদাৰৰ প্ৰতিক্ৰিয়া আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰা বুলি মন্তব্য সাধনীদাৰৰ বৰ্তমান গুৱাহাটীৰ ঘৰতে আছে পংকজ সাধনীদাৰ ভিভান্তাত পাৰ্টি দিয়া পংকজ সাধনীদাৰৰ প্ৰতিক্ৰিয়া আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰা বুলি মন্তব্য সাধনীদাৰৰ বৰ্তমান গুৱাহাটীৰ ঘৰতে আছে পংকজ সাধনীদাৰ
1 অক্টোবৰত মোৰ ছোৱালীৰ যোনটো বাৰ্থডে পাৰ্টি আছিলে, বাৰ্থডে পাৰ্টিটোৰ পিছত কিছুমান কথা মই সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ। কিছুমান এলিগেশ্যন এনেকুৱা ধৰণৰ আহিছে যে মোক দিছপুৰ পুলিচ ষ্টেচনৰ পৰা মতা হৈছিলে, মতাৰ পিছতো মই তাত প্ৰেজেণ্ট থকা নাই। কিন্তু সেইটো নিউজ সঁচা নহয় একচুৱেলি, কাৰণ মোক তেওঁলোকে যেতিয়াই বিচাৰিছে, যেনেধৰণৰ ইনফৰ্মেশ্যন বিচাৰিছে, মই গোটেইখিনি প্ৰভাইড কৰিছোঁ। এইটো মোৰ গুৱাহাটী ঘৰ, মই গুৱাহাটী ঘৰতে প্ৰেজেণ্ট আছোঁ, মই ক'তো বাহিৰত যোৱা নাই। মই এনেকুৱা কোনো ক্ৰাইম কৰা নাই যে মই গুৱাহাটীৰ পৰা বাহিৰত থাকিব লাগিব বা আত্মগোপন কৰি থাকিব লাগিব, তেনেকুৱা ধৰণৰ মই কোনো ক্ৰাইম কৰা নাই। এইটো আপোনালোকৰ ধৰি লওক ডিজাষ্টাৰ মেনেজমেণ্টৰ ভাইলেশ্যনৰ এটা কথা আহিছে। তাৰ কাৰণে যিখিনি মোৰ মানে ডকুমেণ্টছ আছে মোৰ ওচৰত প্ৰভাইড কৰিবলগীয়া, যে মোৰ ফৰত যিখিনি আছে মই গোটেইখিনি অলৰেডি প্ৰভাইড কৰিছোঁ। মই কমপ্লিট কৰ্প'ৰেশ্যন দি আছোঁ, তেওঁলোকে যেনেকৈ বিচাৰিছে সেইটো হিচাপত মই ইনফৰ্মেশ্যনো দি আছোঁ, ডকুমেণ্টছ দি আছোঁ, আৰু আগলৈও যিখিনি তেওঁলোকে মোৰ পৰা বিচাৰে মই গোটেইখিনি প্ৰভাইড কৰিম। তেজপুৰৰ বৰগুৰিত জুৱা খেলৰ ঘাটি উৎখাত। বৰঘাট আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰে জুৱা খেলৰ ঘাটি। ঘটনাস্থলীৰ পৰা 2 জুৱাৰীক আটক। ধৃত 2 জুৱাৰী হৈছে আব্দুল জলিল আৰু মজিবুৰ ৰহমান। ঘটনাস্থলীৰ পৰা নগদ টকা আৰু 4খন মটৰ চাইকেল জব্দ। লগতে আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে। সম্প্ৰতি ধৃত 2ৰে ওপৰত বৰঘাট আৰক্ষীৰ জেৰা অব্যাহত। দীৰ্ঘদিন ধৰি অঞ্চলটোত জুৱা খেল চলাই আহিছিল এটা দুষ্ট চক্ৰই। খবৰ পেলাই লগে তাতে গ'লোঁ, গৈ পেলাই দেখা পালোঁ যে তেনেকুৱা খেলি থকাটো হয়, আৰু তেনে দৌৰা লাগোতে কিছুমান পলাই গ'ল। তাতে 2জন মানুহক কৰায়ত্ব কৰা হ'ল, 2জন ব্যক্তিক কৰায়ত্ব কৰা হ'ল, আৰু তেওঁলোকৰ পৰা এই স্পটতে কিছুমান তীৰ খেলৰ তীৰৰ বুক পোৱা গ'ল, হাউচি চিট কিছুমান পোৱা গ'ল, প্লেয়িং কাৰ্ডছ পোৱা গ'ল, নগদ টকা 4,700 টকা পোৱা গ'ল, মটৰ চাইকেল 4খন, আৰু আমি কিছুমান 4খন চাইকেল আমি স্পটতে জব্দ কৰি থানালৈ লৈ যায়। বাকী কেছ দিয়া হৈছে। ব্যক্তিজন আমাৰ বৰঘাট আউটপোষ্টৰ আণ্ডাৰতে হয়, পুৰণীয়া লিমুৰ বুলি কোৱা বৰগুৰি অঞ্চলৰ এজন লোকেল মানুহ আছে, তেওঁলোকে এজন আব্দুল জলিল আৰু এজন মজিবুৰ ৰহমান। কাইলৈ ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা। বেলতলা লক্ষ্মী মন্দিৰত অনুষ্ঠিত হ'ব 71 সংখ্যক লক্ষ্মী পূজা। পেণ্ডেলৰ বিপৰীতে আটক ধুনীয়াকৈ ফুলেৰে সুসজ্জিত কৰিছে মন্দিৰৰ চৌহদ। ব্যস্ত হৈ পৰিছে কমিটিৰ বিষয়ববীয়াসকল। ভিন্ন ৰূপ ফুল সংগ্ৰহ কৰি সজাই আছে লক্ষ্মী মন্দিৰ। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক উৎপল হালৰীৰ এক বিশেষ প্ৰতিবেদন আগবঢ়াইছো। দেৱী লক্ষ্মী আইৰ পূজা, আৰু লক্ষ্মী আইৰ পূজাৰ বাবে সমগ্ৰ অসমে এতিয়া সাজু হৈছে লক্ষী দেৱীক আদৰাৰ বাবে। আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ মহানগৰীৰ যি লক্ষ্মী মন্দিৰ বুলি কোৱা হয়, বেলতলা লক্ষ্মী মন্দিৰ, এখন ঐতিহাসিক পূজা, আৰু এই পূজাস্থলীত উপস্থিত আছোঁ যিহেতু অহাকালিৰ বাবে সকলো ধৰণৰ সাজু হৈছে কমিটিসমূহে। এই আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে। পূৰ্বে ইয়াতে বৃহৎ পেণ্ডেল থাকে, তাৰ পৰিৱৰ্তে এইবাৰ কিন্তু বৃহৎ পেণ্ডেল নাই, এনেদৰে ফুলেৰে সজ্জিত কৰিছে। আমি যদি সম্ভৱ হয় ইয়াৰে কমিটিৰ বিষয়ববীয়া আছে, আমি তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, এইবাৰ বাজেট কিমান, যিহেতু COVID-19 যোৱাবাৰ অনুষ্ঠিত কৰিব নোৱাৰিলে, কি ধৰণৰ আপোনালোকে? এইবাৰ ধৰক আমি ক'ভিডৰ কাৰণে কম বাজেটত হেৰি কৰিছোঁ, 1,03,000 টকা বাজেট। আৰু ধৰক আৰু মানে পেণ্ডেল কোনো নাই, খালি ফুলেদি সজাও হ'ব। ফুলেদি সজাই পেলাই আৰু পূজাখন যেনেকৈ পাৰোঁ মানে ক'ভিডৰ কাৰণে গভৰ্ণমেণ্টে নীতি নিয়ম মানিছে, সেই নীতি নিয়ম মানি পেলাই চলিব লাগিব। তাৰ পৰা আকৌ ধৰক এতিয়া ৰাতিপুৱা 7টা বজাত নিত্য পূজা হ'ব। তাৰপিছত চাই লওঁ অলপ, 9 বজাত প্ৰাক্তন লক্ষ্মী মন্দিৰ পৰিচালনা সমিতিৰ সদস্যবৃন্দৰ শ্ৰদ্ধাঞ্জলি। সৰু কাৰ্যসূচী ৰখা গৈছে। তেখেতসকলে স্পষ্টভাৱে উল্লেখ কৰিছে যে শোভাযাত্ৰা 9 বজাত, 9:30 বজাত। কোনফালে যাব? ধৰ্মমূলক শোভাযাত্ৰাটো আমাৰ বনগাঁৱতে যাব, তাৰমানে ধৰক লক্ষীক আদৰি আনিব। তেখেতসকলে উল্লেখ কৰিছে যে ক'ভিড নীতি নিয়ম পালন কৰি যি ধৰণৰ লক্ষী গাইক শোভাযাত্ৰা কৰা হ'ব, কিন্তু সেই শোভাযাত্ৰা নিশালৈকে নহয়, দিনৰ ভাগতে কৰিব, আৰু ৰাতিপুৱা 7 বজাত